আজিৰ দিনটোত আপুনি কি ক'ব? অহাকালি 6 জুলাই আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মতিথি। সেয়েহে গোটেই ভাৰত অসমতে লামডিং প্ৰতি বছৰ নাই এবাৰো আমাৰ যেহেতু অহাকালি আমাৰ 6 জুলাই জন্মতিথি, আমি সদায় কেতিয়াবা মেৰাথন ৰেচ, কেতিয়াবা চেছ কম্পিটিশ্যন, কেতিয়াবা কুইজ, কেতিয়াবা ফুটবল, তথাপিও এইবাৰো আমি 5 জুলাই ইণ্টাৰ স্কুল ফুটবল প্ৰতিযোগিতা আজি আৰম্ভণি হ'ল। কাৰণ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যে ভাৰত ৰাষ্ট্ৰ তথা অসমৰ যে অৱদান, এইটো কেতিয়া আমি পাহৰি যাব নোৱাৰোঁ। উঠি অহা প্ৰজন্মক অলপ মনত পেলাই দিয়াৰ কাৰণে তেওঁৰ যে অৱদান, তেওঁৰ জীৱন যাত্ৰা, সেই নিমিত্তে আমি ভাৰতীয় জনতা পাৰ্টীৰ টাউনমণ্ডলৰ হৈ পেলাই আজি ইতিমধ্যে ইণ্টাৰ স্কুল ফুটবল প্ৰতিযোগিতা আৰম্ভণি হ'ল। অহাকালি ৰাতিপুৱা আমাৰ মেৰাথন ৰেচ আছে। ৰাতিপুৱা 10টা বজা পোৱাকৈ আমাৰ মাল্যদান হ'ব। সন্ধ্যা আকৌ আমাৰ লামডিং থানাৰ ওচৰত ঠাকুৰবাৰী ৰোড, তাত সাংস্কৃতিক সন্ধ্যা আৰু অলপ ভাল ভাল মন্তব্য, তেওঁৰ জীৱন দৰ্শন ওপৰত মন্তব্য হ'ব, স্পীচ হ'ব। তাৰ কাৰণে আমি আশাবাদী উঠি অহা প্ৰজন্ম এই বীৰ পুৰুষ মহাপুৰুষৰ জীৱন যাত্ৰা অধ্যয়ন কৰি সমাজখনৰ ভাল সমাজ আমি গঢ় দিয়াৰ নিমিত্তে আমাৰ যে প্ৰয়াস, তাকে সফলতা পাম।